মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চাম নৱম শ্ৰেণীৰ ভূগোল পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় বায়ুমণ্ডল পাঠত থকা পৃথিৱীৰ বায়ু চাপ বলয়ৰ বিষয়ে। আমি আগৰ পাঠত পাই আহিছোঁ যে বায়ুৰ ভৰ আৰু ওজন আছে, সেইকাৰণে বায়ুৰ চাপো আছে। কাৰণ আমি জানো যে যদি কোনো বস্তুৰ ভৰ বা ওজন থাকে তেতিয়াহ'লে সেই বস্তুটোৰ চাপো থাকে। পৃথিৱীৰ সকলো ঠাইত বায়ুৰ চাপ একেই নাথাকে, অৰ্থাৎ কোনো ঠাইত বায়ুৰ চাপ বেছি উচ্চ চাপ আৰু কোনো ঠাইত বায়ুৰ চাপ কম নিম্ন চাপ। বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে। তাৰমানে পৃথিৱীৰ সকলো ঠাইতে চাপ একেই নাথাকে। ক'ৰবাত কোনোবা এঠাইত হয়তো উচ্চ চাপ থাকিব পাৰে, কোনোবা এঠাইত নিম্ন চাপ থাকিব পাৰে। বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে। তাৰমানে বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰতে বায়ু কোন দিশে গতি কৰিব সেইটো নিৰ্ভৰ কৰে। অৰ্থাৎ বায়ুৰ চাপ যি ঠাইত বেছি সেই ঠাইৰ পৰা কম চাপ থকা ঠাইলৈ বায়ুৱে গতি কৰে। মন কৰিবা যে বায়ুৰ চাপ যি ঠাইত বেছি সেই ঠাইৰ পৰা কম চাপ থকা ঠাইলৈ বায়ুৱে গতি কৰে। বায়ুৰ এনে গতিকে বতাহ বোলে। তাৰমানে আমি বতাহ বুলি কওঁ যে তাৰমানে বায়ুৱে বেছি চাপ থকা ঠাইৰ পৰা কম চাপ থকা ঠাইলৈ বায়ুৱে গতি কৰাকে বতাহ বুলি কোৱা হয়। যিহেতু বায়ুৰ গতি চাপৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে পৃথিৱীৰ বায়ু প্ৰবাহৰ গতিবিধি বুজিবলৈ পৃথিৱীৰ চাপ বলয় বা চাপমণ্ডলৰ বিষয়ে জনাটো প্ৰয়োজন। মানে সেইকাৰণে আমি পৃথিৱীৰ চাপ বলয়ৰ কেইটাৰ বিষয়ে জানিব লাগে। ইয়াত আমি পৃথিৱীৰ 4টা চাপ বলয় বা চাপমণ্ডলৰ বিষয়ে পাম। ইয়াত এটা চিত্ৰ দিছে, সেই চিত্ৰটো আমি আগতে চাই ল'ম। এইটো হৈছে পৃথিৱীৰ চাপ বলয়ৰ কেইটাৰ চিত্ৰ। ইয়াত চাবা, এনেই আমি চাপ বলয় কেইটা কি হয় এইটো চাই লৈছোঁ। চাপ বলয় কেইটা হৈছে ইটো পেজত দিয়া আছে। 1 নম্বৰটো হৈছে নিৰক্ষীয় নিম্ন চাপ বলয়, উপক্ৰান্তীয় উচ্চ চাপ বলয়, উপমেৰুদেশীয় নিম্ন চাপ বলয়, মেৰুদেশীয় উচ্চ চাপ বলয়। এবাৰ আমি আকৌ চিত্ৰটোলৈ গৈছোঁ। প্ৰথমতে আমি পাইছিলোঁ নিৰক্ষীয় নিম্ন চাপ মণ্ডল। তাৰমানে ইয়াত চাবা চিত্ৰটোত এইটো যিটোত 0 ডিগ্ৰী বুলি দিয়া আছে, এই যিটো 0 ডিগ্ৰী বুলি যিটো ৰেখা আছে এইডাল কি হয়? বিষুৱ ৰেখা। তাৰমানে বিষুৱ ৰেখাৰ দুই পাৰে দুই চাইডে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুইফালে কি আছে? নিৰক্ষীয় নিম্ন চাপ মণ্ডল। দ্বিতীয়টো চাপমণ্ডল পাইছিলোঁ আমি উপক্ৰান্তীয় উচ্চ চাপমণ্ডল। তাৰমানে বিষুৱ ৰেখাৰ দুইটা ছাইডতে সেই আমি একেটা মণ্ডলে আমি পাম, একে দূৰত্বত একেটা মণ্ডলে আমি পাম। দ্বিতীয়টো হৈছে উপক্ৰান্তীয় উচ্চ চাপমণ্ডল। এইটো হৈছে উত্তৰ মেৰুৰ ফালে আৰু দক্ষিণ মেৰুৰ ফালে সেই একেই উপক্ৰান্তীয় উচ্চ চাপমণ্ডল। তাৰ পিছৰটো হৈছে উপমেৰুদেশীয় নিম্ন চাপমণ্ডল। দক্ষিণ মেৰুৰ ফালেও আমি পাইছোঁ উপমেৰুদেশীয় নিম্ন চাপমণ্ডল। আৰু একেবাৰে শেষৰটো হৈছে মেৰুদেশীয় উচ্চ চাপমণ্ডল, আৰু এইফালেও আমি পাইছোঁ মেৰুদেশীয় উচ্চ চাপমণ্ডল। তাৰমানে প্ৰথম এটা পাম আমি নিম্ন চাপমণ্ডল, আকৌ পিছৰটো উচ্চ চাপমণ্ডল, তাৰপিছৰটো আকৌ নিম্ন চাপমণ্ডল, তাৰপিছৰটো আকৌ উচ্চ চাপমণ্ডল। এনেকৈ পৃথিৱীৰ 4টা চাপমণ্ডলত বিভক্ত কৰা হৈছে, চাপমণ্ডল বা চাপ বলয়ত বিভক্ত কৰা হৈছে। এতিয়া আমি এইফালে চাই যাম। পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইত সাধাৰণতে 2 প্ৰকাৰৰ বায়ুৰ চাপ লক্ষ্য কৰা হয়, যেনে উচ্চ চাপ আৰু নিম্ন চাপ। মূলতঃ ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চ চাপ আৰু নিম্ন চাপৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠক প্ৰধানকৈ 4টা চাপ বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। মানে কিহৰ ওপৰত নিৰ্ভৰ কৰি বুলি কৈছে? যে বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীত 4টা চাপমণ্ডল চিনাক্ত কৰা হৈছে। প্ৰথমটো আমি পাইছিলোঁ নিৰক্ষীয় নিম্ন চাপমণ্ডল, উপক্ৰান্তীয় উচ্চ চাপমণ্ডল, উপমেৰুদেশীয় নিম্ন চাপ মণ্ডল বা বলয়, মেৰুদেশীয় উচ্চ চাপ মণ্ডল বা বলয়। তলত ওপৰত দিয়া 4টা চাপ বলয়ৰ চিত্ৰসহ বিৱৰণ দিয়া হৈছে। আমি চিত্ৰটো কাষৰ ইফালে পাইছোঁ। এতিয়া আমি এইকেইটাৰ বিষয়ে চাই যাম। প্ৰথমটো দিয়া আছে নিৰক্ষীয় নিম্ন চাপ বলয়। বিষুৱ ৰেখা বা নিৰক্ষীয় ৰেখাৰ উত্তৰে 10 অক্ষাংশ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। কোনডোখৰ? বিষুৱ ৰেখা। এডাল আমি বিষুৱ ৰেখা বুলি কৈছিলোঁ নে? বিষুৱ ৰেখাৰ 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ এই দুইটা ফালে কি হয় বুলি কৈছে? গোটেই বছৰ জুৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে।
গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায় তাৰমানে ইয়াত কি হয় সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে আৰু গোটেই বছৰ ধৰি পৰে সেইকাৰণে কি হয় ইয়াৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হয় তাৰমানে গৰম হৈ থাকে আৰু সেইবাবে কি হয় বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস হয় তাৰমানে বায়ু পাতল হ'লে কি হয় ইয়াৰ ঘনত্ব কমি যায়গে ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয় আৰু সেইকাৰণে কি হয় বায়ুৰ ঘনত্ব যিহেতু কমি যায়গে সেইকাৰণে ইয়াত নিম্নচাপৰ সৃষ্টি হয় আমি গম পাইছোঁ যে গৰম বায়ু বায়ু গৰম হ'লে কি হয় তাত নিম্নচাপৰ সৃষ্টি হয় আনহাতে এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি আৰু ইয়াত কি আছে জলভাগৰ পৰিমাণ বেছি আছে এইটো অঞ্চলত স্থলভাগতকৈ জলভাগৰ পৰিমাণ বেছি লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায় তাৰমানে এইকাৰণে ইয়াত কি হয় জলীয় বাষ্প অধিক পৰিমাণে আছে আৰু সেইকাৰণে কি হয় এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায় কমি যায়গে এনে কাৰণত নিৰক্ষীয় অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে আৰু সেইকাৰণে কি হয় এইটো অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে তাৰমানে সদায় ইয়াত বায়ুৰ চাপ নিম্ন হৈ থাকে নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয় এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয় তাৰমানে বতাহজাক এনেকৈ সমান্তৰালভাৱে নবলি কিনে কি হয় বায়ুখিনি যিহেতু ইয়াত নিম্নচাপ থাকে সেইকাৰণে কি হয় বায়ু যেতিয়া গৰম হয় তেতিয়া কি হয় ওপৰলৈ উঠে তাৰমানে ইয়াত বায়ু গৰম হয় সেইকাৰণে কি হয় বায়ু ওপৰলৈ উঠে আৰু সেইকাৰণে ইয়াত সমান্তৰালভাৱে তাৰমানে এনেকুৱা সমান্তৰালভাৱে ইয়াত বতাহ বলাটো পৰিলক্ষিত নহয় বৰঞ্চ ইয়াত থকা বায়ু এক শান্ত অৱস্থাত থকা যেন অনুভৱ হয় তাৰমানে বায়ুখিনি যেন একো লৰচৰ কৰা নাই শান্ত অৱস্থাত আছে তেনেকুৱা ধৰণৰ ইয়াত অনুভৱ কৰা হয় সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বুলি কোৱা হয় তাৰমানে সেইকাৰণে ইয়াক নিৰক্ষীয় শান্ত মণ্ডল বা বলয় বুলি কোৱা হয় এইটো আছিলে নিৰক্ষীয় নিম্নচাপ বলয় এবাৰ পাম আমি উপক্ৰান্তীয় উচ্চচাপ বলয় নিৰক্ষীয় অঞ্চলৰ পৰা ঊৰ্ধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ মেৰুৰ ফালে গতি কৰে তাৰমানে আমি আগৰটো বলয়ত পাইছিলোঁ যে ইয়াত বায়ু কি হয় ওপৰলৈ উঠে গৰম হয় যিহেতু এই আগৰ মানে নিৰক্ষীয় নিম্নচাপ বলয়ত কি হৈছিলে বায়ু যিহেতু গৰম হয় সেইকাৰণে ই ওপৰলৈ উঠে আৰু সেইকাৰণে কি হয় কৈছে নিৰক্ষীয় অঞ্চলৰ ঊৰ্ধ্বগামী মানে কি হয় ওপৰলৈ যোৱা বায়ু আৰ্দ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ মেৰুৰ ফালে অগ্ৰসৰ হয় ঊৰ্ধ্বগামী হোৱা এই বায়ুৰাশি পিছত ক্ৰমে ঠাণ্ডা হ'বলৈ ধৰে আৰু ফলত গধুৰ হয় পিছত কি হয় এই বায়ুখিনি আহি কিনে কি হয় এইটো মণ্ডলত সোমায় আৰু ইয়াত কি হয় বায়ু ঠাণ্ডা হ'বলৈ ধৰে আৰু আমি জানো যে ঠাণ্ডা হ'লে কি হয় বায়ু গধুৰ হয় 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ আৰু 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী দক্ষিণ অক্ষাংশ তাৰমানে কোন ডোখৰ আমি চিত্ৰটো চালে গম পাম ইয়াত দিয়া আছে 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ অক্ষাংশ হয় এইটো তাৰপাছত এইফালে দিয়া আছে 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী দক্ষিণ অক্ষাংশ আৰু এই ডোখৰ কি হয় বুলি কৈছে যে 25 পৰা 35 ডিগ্ৰী এই উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ দুই উপক্ৰান্তীয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি এই আহি অৱস্থান কৰে তাৰমানে বায়ু যেতিয়া ঠাণ্ডা হয় তেতিয়ালে কি হয় ই তললৈ আহে আৰু গৰম হ'লে ওপৰলৈ যায় আৰু এইটো অঞ্চলত কি হয় বায়ু যিহেতু ঠাণ্ডা হয় সেইকাৰণে কি কৰে এই বায়ু তললৈ আহে তদুপৰি দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে আৰু আমি ইয়াত দেখিম যে এই অঞ্চলটো এই বলয়টো দুই মেৰু অঞ্চলৰ ওচৰতে হয় আৰু ইয়াত কি হয় দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে তাৰমানে মেৰু অঞ্চলৰ পৰাও ইয়ালৈ বতাহ আহে উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে তাৰমানে উত্তৰ ফালৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণ ফালৰ মকৰক্ৰান্তিৰ ওচৰত এনেকুৱা ধৰণৰ গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে এই অঞ্চলত বায়ু গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বায়ু প্ৰবাহ অনুভূত নহয় আৰু সেইকাৰণে কি হয় বুলি কৈছে ইয়াত বায়ু যিহেতু গধুৰ হৈ তললৈ নামি কিনে ইয়াত তলত অৱস্থান কৰে সেইকাৰণে ইয়াত বতাহ বলা অনুভৱ কৰা নাযায় মানে বায়ুখিনি তলতে থাকে এই অৱস্থাত বায়ু প্ৰবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচল কৰিব নোৱাৰা হয় তাৰমানে বতাহ চলাচল কৰিলেহে জাহাজ চলাচল কৰে কিন্তু ইয়াত বায়ু একেবাৰে চলাচল কৰা যেন অনুভৱ কৰা নহয় সেইকাৰণে কি হৈছিলে মধ্যযুগত ইউৰোপীয় নাবিকসকলে এই অঞ্চলত জাহাজ চলোৱাত যথেষ্ট অসুবিধা পাইছিল বতাহৰ
চলাচল প্ৰায় নথকাৰ ফলত জাহাজ চলাব নোৱাৰাৰ বাবে নাবিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাক সাগৰৰ পানীত পেলাই দিছিল আৰু সেইকাৰণে কি কৈছে মধ্যযুগত যিহেতু ইউৰোপীয় নাবিকসকলে জাহাজ চলাব নোৱাৰিছিলে আৰু সেইকাৰণে কি কৈছে বতাহ যিহেতু চলাচল নকৰে জাহাজ নচলিছিলে সেইকাৰণে কি কৰিছিলে তেওঁলোকে জাহাজত অনা ঘোঁৰাবিলাককে পানীত পেলাই দিছিল সেইবাবেই উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলি জনা যায় তাৰমানে সেইকাৰণে এই অঞ্চলটো কোৱা হয় অশ্ব অক্ষাংশ অশ্ব মানে কি হয় ঘোঁৰা তাৰমানে ঘোঁৰাবোৰ পেলাই দিছিলে মধ্যযুগৰ ইউৰোপীয় নাবিকসকলে সেইকাৰণে সেই ঘটনাটোৰ অনুসৰি কি কৰা হয় এই বলয়ক অশ্ব অক্ষাংশ বুলিও কোৱা হয় উল্লেখযোগ্য যে উপক্ৰান্তীয় উচ্চচাপ মণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয় তাৰমানে কেতিয়াবা ঋতুভেদে কেতিয়াবা এই বলয়টো উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয় ইয়াৰ পিছতো আছে উপমেৰুদেশীয় নিম্নচাপ বলয় উপমেৰুদেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশত অৱস্থিত আমি আগৰ চিত্ৰত আমি দেখিছিলোঁ যে এইটো আছে 60 ডিগ্ৰী পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশ আৰু এইফালে 60 পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশত উপমেৰুদেশীয় নিম্নচাপ মণ্ডল অৱস্থিত পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই মেৰু অঞ্চলৰ পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি তাৰমানে ইয়াত কি হয় বুলি কৈছে যে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই মেৰু অঞ্চলত মানে এই অঞ্চলটোত উত্তৰ আৰু দক্ষিণ দিশৰ এই অঞ্চলটোত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি তাৰমানে এইডোখৰ অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি বেছি হয় ফলত উপমেৰু অঞ্চলত বায়ুৰ উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু সেইকাৰণে কি হয় ইয়াত থকা বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত মানে সেইফাললৈ গুচি যায়গে আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পায় তাত নিম্নচাপৰ সৃষ্টি হয় আৰু তেতিয়া কি হয় ইয়াৰ পৰা বায়ু যিহেতু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় ফলত কি হয় ইয়াত বায়ু পৰিমাণ কমি যায়গে আৰু ফলত কি হয় ইয়াত নিম্নচাপৰ সৃষ্টি হয় তাৰমানে সেইকাৰণে কি হয় এই উপমেৰুদেশীয় অঞ্চলটোত কি হয় নিম্নচাপ বলয়ৰ সৃষ্টি হয় কাৰণ কি বুলি পালোঁ যে ইয়াত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি ফলত কি হয় ইয়াত থকা বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় ফলত কি হয় ইয়াত বায়ুৰ পৰিমাণ কমি যায়গে আৰু ইয়াত নিম্নচাপৰ সৃষ্টি হয় এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে তাৰমানে এইটো কি হয় ঋতুভেদে কেতিয়াবা উত্তৰ আৰু কেতিয়াবা দক্ষিণলৈ গতি কৰে একেবাৰে শেষৰ চাপ বলয়টো হৈছে মেৰুদেশীয় উচ্চ চাপ বলয় পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা তাৰমানে এইটো মণ্ডল কোনটো হয় আমি চিত্ৰটোত আকৌ এবাৰ চাই লওঁ এইটো হৈছে মেৰুদেশীয় উচ্চচাপ মণ্ডল উত্তৰ মেৰুৰ ফালে থকা মেৰুদেশীয় উচ্চচাপ মণ্ডল আৰু এইটো দক্ষিণ মেৰুত থকা মেৰুদেশীয় উচ্চচাপ মণ্ডল এইকেইটা হৈছে মেৰুদেশীয় উচ্চচাপ মণ্ডল আৰু এইকেইটাত কি হয় বুলি কৈছে ইয়াত সূৰ্যৰ ৰশ্মিৰ অভাৱত কি হয় এই অঞ্চলকেইটা সদায় বৰফেৰে আবৃত হৈ থাকে আৰু অতিপাত ঠাণ্ডা হয় ইয়াৰ বায়ু অতিশয় শীতল অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে আৰু সেইকাৰণে কি হয় বুলি কৈছে ইয়াত ঠাণ্ডা কাৰণে কি হয় পানী সদায় বৰফৰ ৰূপত জমা হৈ থাকে সেয়ে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই আৰু ইয়াত কি হয় যেহেতু সদায় বৰফ থাকে বতাহো শীতল হয় সেইকাৰণে কি হয় ইয়াত জলীয় বাষ্প প্ৰায় নাথাকে ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে আৰু সেইকাৰণে কি হয় এই মেৰু অঞ্চল দুটাত সদায় উচ্চচাপ থাকে সেয়ে এই অঞ্চলত মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বুলি কোৱা হয় এইকেইটা আছিলে পৃথিৱীত 4টা চাপ বলয় বা চাপমণ্ডল আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ